মই আজি এই চেনেলৰ যোগেদি আমাৰ AIUDF দলৰ সুপ্ৰিমো আৰু দলৰ যিমান আমাৰ কৰ্মীকৰ্তা আছে সকলোকে জনাব বিচাৰিছোঁ যে ইতিমধ্যে হৈ যোৱা 4 তাৰিখে যি মিটিং আছিলে নগাঁও ডিস্ট্ৰিক্ট কমিটি প্ৰেসিডেণ্টৰ সাধাৰণ সভা আছিলে সেই সভাত আমি বহুত সংখ্যা লোক হতে 80% লোক আমি বদৰুদ্দোজা চৌধুৰীৰ পক্ষে আছিলোঁ কিন্তু দুৰ্ভাগ্যজনক অবজাৰভাৰ দলগাঁৱৰ মজিবুৰ ৰহমান সাহেবক দিছিলে ইয়াত মৌলানা আব্দুল কাদিৰ কাছিমি সাহেব উপস্থিত আছিলে তেখেত দুজনে মিসগাইড কৰি এই মতিউৰ ৰহমান যাৰ নাম শুনিলে মানুহ পলাই যায় সি দুবাৰকৈ দলৰ পৰা নিলম্বিত হৈছিলে তেখেতক কোনো মানুহে তাত পক্ষপাতী কৰা নাছিলে সেইজন মানুহক প্ৰেসিডেণ্ট হিচাপে ইতিমধ্যে দলে সিদ্ধান্ত গ্ৰহণ কৰি মিডিয়াৰ যোগেদি প্ৰেৰণ কৰিছে নগাঁও জিলা কমিটিৰ নতুনকৈ গঠন প্ৰক্ৰিয়া চলিছিল নতুন প্ৰক্ৰিয়াত 5জন প্ৰাৰ্থীৰ নাম প্ৰস্তাৱত আহিছিল তাৰ ভিতৰত সভাত উপস্থিত শতকৰা 90জন মানুহে বদৰুদ্দোজা চৌধুৰী ওৰফে বাদল সাহেবৰ সমৰ্থন কৰিছিল দ্বিতীয়তে এটা সংখ্যা আছিল শ্বৰীফ আলী ভাই প্ৰাক্তন এক্স প্ৰেসিডেণ্ট ছাত্ৰ মৰ্চাৰ তেখেতৰ এই কথাটো কৈ আছোঁ কমনৰ ডিটেইলছটো আমি কিয় কৰিছোঁ আমাৰ খুব কিয় দলৰ প্ৰতি দলৰ সিদ্ধান্তৰ প্ৰতি সেই কথাটো মই ক'ব বিচাৰিছোঁ সেই সাধাৰণ সভাৰ সিদ্ধান্তটোত মিসগাইড কৰি লৈ অবজাৰভাৰ মজিবুৰ ৰহমান সাহেব দলগাঁৱৰ MLA আৰু মতিবুৰ সাহেবৰ পৰিচালনাত দলৰ সভাপতি সাহেবে দুবাৰকৈ নিলম্বিত হোৱা মতিবুৰ ৰহমান সাহেবক যিজন ষ্টিল নাও তেওঁক পুনৰ নিযুক্তি নিদিয়াৰ আগলৈকে যিজন নিলম্বিত হৈ আছিল তেখেতকেই দলৰ যেটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত মেজৰিটি ইজ মাষ্ট বি গান সেই ৰুলটো নেমানি আপোনাক একপক্ষীয়ভাৱে তেখেতক সভাপতি হিচাপে নিযুক্তি দিছে ইতিমধ্যে আমি গম পাইছোঁ ছ'চিয়েল মিডিয়া যোগে অভিনয় কৰাৰ হেঁপাহ আপুনি পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন